নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অসম চৰকাৰে নতুনকৈ প্ৰদান কৰা কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এখন গুৰুত্বপূৰ্ণ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে যক্ষ্মা মুক্ত ভাৰত বিজেপি চৰকাৰৰ পোন, যক্ষ্মা ৰোগীৰ বাবে মাহিলী পুষ্টি সাহায্য বৃদ্ধি। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ। তো তাৰপিছত লিখা আছে নিশ্চিত পোষণ যোজনা, ৰোগ নিৰ্ণয়ৰ সময়তে কৰিবলগীয়া আগতীয়াকৈ ৩০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ভাৰত চৰকাৰে যক্ষ্মা ৰোগীসকলক। দ্বিতীয়তে কোৱা হৈছে চিকিৎসা ৮৪ দিন সম্পূৰ্ণ কৰাৰ পাছত ৩০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ভাৰত চৰকাৰে যক্ষ্মা ৰোগীসকলক। তো ৰোগীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেট ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে ৬ মাহৰ অধিক সময়লৈ চিকিৎসা অব্যাহত থাকিলে চিকিৎসা সম্পূৰ্ণ হোৱালৈকে প্ৰতি মাহত ১০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব ভাৰত চৰকাৰে যক্ষ্মা ৰোগীসকলক। তো যিসকল মানুহৰ যক্ষ্মা ৰোগ হৈছে সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ভাৰত চৰকাৰে প্ৰথম অৱস্থাত ৩০০০ টকা প্ৰদান কৰিব, তাৰপিছত ৮৪ দিন সম্পূৰ্ণ হোৱাৰ পিছত ৩০০০ টকা পাব আৰু যিমান দিনলৈকে চিকিৎসা চলি থাকিব প্ৰতি মাহতে ১০০০ টকাকৈ লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল অসম চৰকাৰৰ খিলঞ্জী আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিক প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা লৈ। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে এখন বিশেষ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। তো কুইজ প্ৰতিযোগিতাৰ বিষয়বস্তু হ'ব খিলঞ্জী আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতিলৈ। তাৰপিছত কোৱা হৈছে কুইজ পৰিচালক হ'ল দীপাংকৰ কৌশিক আৰু ৩ জানুৱাৰী ২০২৫ তাৰিখে অনুষ্ঠিত হ'ব। ক'ত অনুষ্ঠিত হ'ব সেয়াও আপোনালোকক জনাই দিছোঁ। স্থানৰ কথা কোৱা হৈছে কনকলতা বৰুৱা প্ৰেক্ষাগৃহ, অসম ৰাজ্যিক সংগ্ৰহালয়, আমবাৰী, গুৱাহাটী। তাৰপিছত সময়ৰ কথা কোৱা হৈছে ৰাতিপুৱা 10:30 বজাত। আৰু পুৰস্কাৰৰ কথা ঘোষণা কৰিছে প্ৰথম পুৰস্কাৰ হ'ল ৫০০১ টকা, দ্বিতীয় পুৰস্কাৰ হ'ল ৩০০১ টকা আৰু তৃতীয় পুৰস্কাৰ হ'ল ২০০১ টকা। তো যিসকলে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।